ইণ্টাৰেষ্টক পালোঁ। তেতিয়া ইণ্টাৰেষ্টে ক'লে, সুধিলোঁ ইণ্টাৰেষ্টক যে ইণ্টাৰেষ্ট চোৱা, মাটি এডোখৰত তোমালোকৰ তাত ল'ম বুলি ভাবিছোঁ, হেৰি কেনেকুৱা হ'ব? এই অসমীয়া মানুহ ঘৰে বিকিম বুলি কৈছে বুলি, মছজিদৰ সিপাৰে যে আছে অসমীয়া মানুহ ঘৰ তেখেতক। তাৰপিছত তেওঁ আহিলে, আহি পাই স্বামীৰে ক'লে কি বোলে, ইণ্টাৰেষ্টে ক'লে কি বোলে, হেৰি বোলে একো টেনশ্যন নাই, ভাল মাটি বোলে, গাঁৱৰ মানুহ বুলি, দে বোলে একে হেৰি বুলি লৈ লওঁ বুলি। যেতিয়া তেওঁ কৈছে লৈ লওঁ বুলি বিচাৰচি ল'ৰাটোৱে, তেতিয়া মই মাটিডোখৰ তেতিয়া মই জোঁৱাইটোক ক'লোঁ কি হানিফ বুলি মাটিটো লৈ লোৱা। তেতিয়া 2 লাখ টকা কথা, এক কথা মাটি লৈছে মোৰ ডাঙৰ জোঁৱাইটোৱে, আৰু আধা কথা মাটি লৈছে মোৰ 2 নম্বৰ ছোৱালীজনীয়ে। লৈ পেলাই তাৰপিছত মাটিটো লিখা লিখি কৰিলোঁ কোৰ্টত গৈ। এই ইণ্টাৰেষ্টো গৈছে, স্বামীৰ ইণ্টাৰেষ্ট ইও গৈছে, হয়। এফিডেভিট মানে কোৰ্টত উকিল লৈ পেলাই এফিডেভিট কৰি পেলাই কোৰ্টে কমপ্লিট কাগজ পত্ৰ আছে ল'লোঁ। লৈ পেলাই তাৰপিছত সিহঁতে ডাক নম্বৰ দিছে, এতিয়া 1 মাটি বুলি কৈছে। তেতিয়া মই আকৌ তাতো সুধিছোঁ যে 1 হয় নে গিজেন মাটি হয় বোলে। আজিকালি গিজেন মাটি বোলে হেৰি চলি আছে বোলে, 1 হয় 111 দাগ নে 101 দাগ বুলি এনেকৈ আছে বুলি কৈছে। তাৰপিছত ঠিক আছে হ'ব, তাৰ লৈ ল'লোঁ। লৈ লোৱাৰ পিছত তাত পইচা পাতি দিলোঁ, দি মেলি তাৰপিছত বাকী পইচাটো ইয়াত আহি দিলোঁ। কিমান দিলে? 2 লাখ টকা আৰু 1 লাখ টকা, 3 লাখ টকা, 1.5 কথা মাটি 3 লাখ টকা। তাৰপিছত আমি তেওঁক কৈ পেলাই মাটি মালিকটোক গৈ পেলাই কৈছোঁগৈ যে মোক খাজানাকে মানে আপোনাৰ এমাহমানৰ পিছত, তেতিয়া ইয়াত ঘৰ বাৰী নাই বনোৱা, তেওঁ বোলে মাটি খাজানাখন দিয়া, মোৰ খাজানাটো আমি নিজে দি থাকিম। বোলে নালাগে খাজানা দিবলৈ, খাজানা আমি দি থাকিম, হেৰি মাটিটো বোলে মিৰাদি পটা কৰি দিম বোলে। এতিয়া বোলে পটা হেৰি ওলাইছে, একদম পটা কৰি মেলি কমপ্লিট কাম কৰি পেলাই দিম, আপোনালোকে ঘৰ বনাওক। তাৰপিছত বুলি চোৱা ঘৰ বনাই দিম, দিগদাৰ হ'ব নহয়। বোলে নহয় আপোনালোকে বনাওক ঘৰ। তাৰপিছত হাবিখিনি গছ গছনি হাবি চাবি আছিলে, তাৰপিছত হাবিখিনি তেওঁ কটাইছে, বেজেপি আনি পেলাই তেওঁ হাবি জংঘলখিনি কটালে। গাড়ীত কিমান পইচা লয় নাজানো, তাৰপিছত আধা পইচাটো আমি দিছোঁ, আৰু 2 টকামান অলপ পইচা তেখেতেও দিছে দেই। দি পেলাই হাবিখিনি কটাই মেলি তাৰপিছত ঘৰটো বনাইছোঁ। ঘৰটো বনাওঁতেতো আমাৰ 2 লাখমান টকা খৰচা হৈছে, সেইফালে 3 লাখ টকা দিছোঁ। তাৰপিছত মালিকক গৈ আকৌ মই সুধিছোঁ, চাওক বোলে মালিকৰ নামটো কি আছিলে, চিলন শইকীয়া। তাৰপিছত মালিকটোক আকৌ মই আহোঁ মাজে মাজে, 2 মাহৰ মূৰত আকৌ আহোঁ, যে বোলে আপুনি খাজানা ৰিচিপ্টখন দিয়ক। বোলে আপুনি চিন্তা নকৰিব জনাব, বোলে আপুনি যাওক, বোলে আপুনি একদম পটা উলিয়াই দিম বুলি, অনলাইন কৰি আছোঁ বোলে। বোলে হয় নেকি, ঠিক আছে হ'ব। আকৌ মই আহিছোঁ 6 মাহৰ পিছত, আকৌ খুজিছোঁ, নাই দিয়া, নাই দিয়া। তাৰপিছত ঠিক আছে, তাৰপিছতে কি হ'ল, এভেচনৰ হেৰিটো আহি গ'ল, কাগজ আহি গ'ল, নটিচ আহি গৈছে। এভেচন বুলি শুনি আছোঁ। তাৰপিছত নটিচ যেতিয়া আহি গ'ল, তেতিয়া নটিচ অহাৰ লগে লগে 15 দিনত খালী কৰিবলৈ কৈছিলে। ঠিক আছে বাৰু, তেতিয়া নটিচ অহাৰ লগে লগে আমি মালিকৰ ঘৰলৈ গৈছোঁ। মই নিজে গৈছোঁ মালিকৰ, মালিকজন নাই, মাটি যিজনে বিকিছিলে মালিক নাই, ঘৈণীয়েকজনী আছে আৰু ল'ৰাটো আছে। তাৰ ল'ৰাটো মাকে কৈছে কি ল'ৰাটো গাটো বেয়া বোলে, চিৰিয়াছ, পাতক বুলি কথা কিবা এটা। তাত ঠিক আছে ভাইটি তুমি পাতিব নালাগে, নাই আহা। তাৰপিছত মালিকৰ ওচৰত গ'লোঁ, মালিক নাই। আকৌ পিছদিনা গৈছোঁ, পৰহি গৈছোঁ, পৰহি মালিক নাই, ঘৈণীয়েকৰ লগত কথা বতৰা পাতি থৈ আহিছোঁ। তাৰপিছত বোলে আমুকলৈ গ'ল। আকৌ কালি আকৌ আমি কোৰ্টত বাইদেৱে মাতিছিলে, কোৰ্টত গৈ কাগজ পত্ৰ দি থৈ আহিলে। আহি পেলাই আকৌ মালিকৰ ওচৰত আহিলোঁ, গধূলি টাইমত গৈছোঁ। এই আপোনাৰ এই বাইদেউ, তেখেতক আমি কাগজ পত্ৰবিলাক দিছোঁ আৰু তেখেতৰ কথাটো বেলেগ আৰু। তাৰপিছত আহি পেলাই আমি তাৰপৰা আহি পেলাই মালিকৰ ঘৰলৈ আহিলোঁ। আহি পেলাই বাইদেউ বুলি নব বুলি হেৰি দাদা আছে নাই, বোলে নাই বোলে। আকৌ নাই, 5টা বজাতো দাদা নাই নি, বোলে নাই। ঠিক আছে বাৰু, কালিতো এতিয়া ঘৰ বাইদেৱে কৈছে কি বস্তু খালী কৰিবলৈ কৈছে, আজি ৰাতিৰ ভিতৰতো এভেচন হ'ব পাৰে বা কালিৰ ভিতৰতো হ'ব পাৰে, আপোনালোকে বোলে বস্তুবিলাক লোকচান নকৰিব, আপোনালোকে বস্তুখিনি খালী কৰি দিয়ক।